নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' শেষলৈকে চাব কিয়নো আপোনালোকে যদি 2024 ৰ আসাম পুলিচ ডিপাৰ্টমেণ্টৰ যিকোনো পোষ্টতে হওক আসাম পুলিচ এবিউবি কনষ্টেবল হওক এপিআৰও হওক নাইবা কামাণ্ডো বেটেলিয়ন হওক আসাম পুলিচ 4th গ্ৰেড ডিপাৰ্টমেণ্টৰ পোষ্টখিনি যদি এপ্লাই কৰিছে নাইবা এডিআৰই জি আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ড্ৰাইভাৰ আৰু আপোনালোকৰ 8 পাছ 4th গ্ৰেড 10 পাছ 4th গ্ৰেড হাই ছেকেণ্ডাৰী পাছ 3rd গ্ৰেড গ্ৰেজুৱেশ্যন লেভেলৰ 3rd গ্ৰেড গোটেই পোষ্টখিনিত যদি আপোনালোকে এপ্লাই কৰিছে কোনোবা এটা হলো পোষ্টত যদি এপ্লাই কৰিছে নিশ্চয় আপোনালোকৰ ছেপ্টেম্বৰ মাহত এক্সামসমূহ হ'ব আৰু পুলিচৰ 1 অক্টোবৰৰ পৰা ষ্টাৰ্ট হ'ব গম পালে ইতিমধ্যে ভিডিঅ'বিলাক মই আগত দিছোৱে যদি চাইছে নিশ্চয় গম পাব নাইছে যদি ভিডিঅ'টো মোৰ ইউটিউব চেনেলৰ হোম পেজত চেক কৰি প্ৰতিটো ভিডিঅ' চাই ল'ব তেতিয়া প্ৰতিটো কথা ভালদৰে স্পষ্টীকৰণ হিচাপে গম পাব এতিয়া কি হনো আপোনালোকে যিহেতু অসম চৰকাৰৰ ফালৰ পৰা যিখন আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছিলে সেইখন 2 জানুৱাৰী 2024 পিছত যিসকলে আগত যিসকলে ৰেজিষ্ট্ৰেচন কৰিছিল অনলাইনত আগতে অফলাইনত আছিল যিসকলে এতিয়া অনলাইন কৰিলে কিন্তু 2024 2 জানুৱাৰী আগত যিসকলে অনলাইন কৰিছিল তেওঁলোকক ইতিমধ্যে মেছেজ এটা পঠিয়াইছিল যে আপোনালোকে আকৌ পুনৰ ৰি আপডেট কৰিব লাগিব আৰু যদি আপডেট নকৰে তেন্তে আপোনালোকৰ এই এক্সচেঞ্জ কাৰ্ডখন ইনভ্যালিড কৰি দিয়া হ'ব মানে আপোনালোকে একচেপ্ট কৰা নহব কিয়নো আগন্তুক যিখিনি ইন্টাৰভিউ আহি আছে বা ভৱিষ্যতে আপোনালোকে ইন্টাৰভিউ দিব অসম চৰকাৰ যিকোনো চাকৰিৰ বাবে যদি ইন্টাৰভিউ দিম বুলি ভাবিছে তেন্তে এতিয়াও যদি আপোনালোকে সেইখনৰ আপডেট কৰা নাই অনলাইন অলৰেডি কৰিলে গম পালো কিন্তু অফলাইন আছিল আগতে অনলাইন কৰিলে কিন্তু আপোনালোকে 2024 2 জানুৱাৰী আগতে যদি অনলাইন কৰিছিলে তেন্তে 2 জানুৱাৰী পিছত কৰাখিনি নালাগে যদি 2 জানুৱাৰী 2024 আগত যদি কৰিছিলে সেই সকলে পুনৰ 15 আগষ্ট 2024 অৰ্থাৎ আজি হৈছে 31 জুলাই 2024 আৰু মাত্ৰ আপোনালোকৰ হাতত 14 দিন সময় আছে এতিয়াই আজি পাৰে কালিলৈ পাৰে আজি পৰাপক্ষত ভিডিঅটো চাই থকাৰ পিছতে আপোনালোকে আপডেট কৰি লওক নিজে যদি পাৰে নিজৰ মোবাইল ফোনতে পাৰিব আৰু কৰিব পাৰিব যদি নাজানে বা নোৱাৰে তেন্তে আপোনালোকৰ কম্পিউটাৰ দোকানত গৈ সোনকালেই কৰি লওক নহলে আপোনালোকে যিখিনি কষ্ট কৰি আছে আসাম পুলিচ ডিপাৰ্টমেণ্টৰ পোষ্টখিনিৰ কাৰণে ৰানিং কৰি আছে পঢ়া শুনা কৰি আছে নাইবা গ্ৰেড 3 গ্ৰেড 4 কাৰণে যদি ভালদৰে পঢ়ি আছে বা ড্ৰাইভাৰৰ কাৰণে যদি পঢ়ি আছে একো লাভ নহব আপোনালোকে সেইখন যেতিয়া ইনভ্যালিড কৰি দিব আপোনালোকে হয়তো নাজানে এটা কথা অসম চৰকাৰৰ যিকোনো এটা চাকৰি পাবলৈ হলে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন লাগিবই তেতিয়াহে অসম চৰকাৰৰ যিকোনো এটা চাকৰি পাব পাৰে এতিয়া মই কৈছোৱে আপোনালোকে যদি আপডেট নকৰে এখন ইনভ্যালিড কৰি দিব কোনো ধৰণৰ এখনৰ যোগ্য নাম ভ্যালিডিটি নাথাকিব সেইবাবে এতিয়াই ভিডিঅটো চোৱাৰ পিছতে আপোনালোকে আপডেট কৰক আৰু লাষ্টৰ টাইমলৈ থাকিম বুলি আপোনালোকে কৰিম বুলি ভাবি নাথাকিব 15 আগষ্টৰ ওচৰত যিহেতু সাৰ্ভাৰটো প্ৰবলেম আহিলে অলপ আৰু হয়তো 4-5 দিনৰ পিছৰ পৰা আপোনালোকৰ সাৰ্ভাৰে একো কাম নকৰা হৈ যায় বহুতো ল'ৰা ছোৱালী এনেকুৱা থাকে লাষ্টৰ সময়ত কৰিম বুলি ৰখি থাকে সেইবাবে আপোনালোকে সোনকালে কৰি লওক ময়ো কৰি আছো যেটো বহুতৰে এতিয়াও আপোনালোকে চাইছো সাৰ্ভাৰটো বহুত প্ৰবলেম হৈছে ওটিপি নাহে কিবা নাই এনেকুৱা হলেই যিসকলে যদি এখন আপডেট নকৰে তেন্তে হয়তো চৰকাৰে যেটো মেছেজ দিছিলে বেলেগ কিবা ব্যৱস্থা ওলাই যদি নাজানো পিছত মুঠতে আপোনালোকে ইনভ্যালিড কৰি দিব এখন নহলে আপোনালোকে ইন্টাৰভিউ দিবও নোৱাৰিব ভৱিষ্যতে আৰু আপোনালোকৰ যিখিনি পোষ্টত এপ্লাই কৰি প্ৰিপাৰেচন কৰিছে সেইখিনি অথলে যাব পাৰে সেইবাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' সকলোলৈকে শ্বেয়াৰ কৰি দিব যিমান লগৰ বন্ধু বান্ধৱী পৰিয়ালৰ সদস্য দাদা বাইদেউ খুৰা-খুৰী যিমান আছে সকলোকে এই ভিডিঅ' শ্বেয়াৰ কৰি দিব বহুতে হয়তো গুৰুত্ব নিদিব পাৰে সৰু ইউটিউবাৰ বুলি কিন্তু মই প্ৰতিটো টপিকৰ ওপৰত তন্নকৈ ভিডিঅ' বনাই যাওঁ আপোনালোকে যদি চাই যায় আগন্তুক দিনত যদি চাকৰি এটা লম বুলি ভাবিছে তেন্তে আপোনালোকৰ বহুখিনিয়ে লাভদায়ক হ'ব ইমানে ভিডিঅ'টো যদি ইনফৰমেশনটো পাই ভাল লাগিলে লাইক কৰি দিব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আৰু তলতে ইনষ্টা পেজটো দি থৈছো মোৰ ইনষ্টা আইডিটো দি থৈছো এটো ফলো কৰি ল'ব যদি ইনষ্টা আছে তাতো আপডেটবিলাক খুব সোনকালে দি থাকো আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ঘৰখন পৰিয়ালটো সমাজখন তাৰ দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি ভিডিঅ'টো ইমানতে ৰখাইছো নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হিচাপে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ।